পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক আমি ল'ম আৰু পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ শ্ৰোতা দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছোঁ। প্ৰিয় শ্ৰোতা দৰ্শক, আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি আলোচনাৰ বাবে বাইবেলৰ আন এখন পুস্তক হাতত ল'ব খুজিছোঁ। আজি আমি আলোচনাৰ বাবে হাতত ল'ব খোজা পুস্তকখন হৈছে বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোহনে লিখা শুভবাৰ্তা নামৰ পুস্তকখন। আজিৰ অনুষ্ঠানত আমি এই জোহনে লিখা শুভবাৰ্তাৰ এটা চমু পৰিচয়হে আগবঢ়াম। নতুন নিয়মৰ আৰম্ভণিতে আমি 4খন শুভবাৰ্তা পাওঁ আৰু জোহনে লিখা শুভবাৰ্তাখন তাৰে 4ৰ্থখন শুভবাৰ্তা। এইটো প্ৰায়ে ধৰি লোৱা হয় যে জোহনে লিখা শুভবাৰ্তাখন বুজিবলৈ সহজ। ইয়াৰ ভাষা সহজ বাবে বহুতেই এনেদৰে ভাবে, কিন্তু ভাষা সহজ হ'লেও ইয়াত অতি গভীৰ তাত্ত্বিক কথা কিছুমান আছে। জেৰোমে জোহনৰ শুভবাৰ্তাৰ বিষয়ে এনেদৰে কৈছিল, জোহনে স্বৰ্গীয় ৰহস্যৰ গভীৰতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠত্ব প্ৰকাশ কৰিছে। ডক্টৰ A.T. পিয়াৰ্চনে এনেদৰে কৈছে, ই খ্ৰীষ্টৰ হৃদয় স্পৰ্শ কৰে। অৱশ্যে এই শুভবাৰ্তাখন জোহনে লিখিছিল নে আন কোনোবাই লিখিছিল সেই বিষয়ে মতানৈক্য নথকা নহয়, কিন্তু সৰহভাগ লোকেই ইয়াক জোহনে লিখা বুলিয়েই মানি লয়। এইখন আছিল শুভবাৰ্তা 4খনৰ ভিতৰত শেষত লিখা শুভবাৰ্তা। খুব সম্ভৱ প্ৰায় 100 খ্ৰীষ্টাব্দৰ আহে পাহে এইখন লিখা হৈছিল। আন সকলো পাচনিৰ ইতিমধ্যে মৃত্যু হৈছিল। গ্নোষ্টিক মতবাদৰ লোকসকলে ভাবিছিল যীশুখ্ৰীষ্ট ঈশ্বৰ আছিল যদিও প্ৰকৃত অৰ্থত মানুহ নাছিল। এই মতবাদে খ্ৰীষ্টীয় বিশ্বাসীসকলক বিভ্ৰান্ত কৰিব ধৰিছিল। এই মতবাদৰ বিৰুদ্ধে স্পষ্টীকৰণ দিবলৈকে জোহনে শুভবাৰ্তাখন লিখিছিল বুলি কিছুমান পণ্ডিতে ভাবে। আন কিছুমানে ভাবে যে আন শুভবাৰ্তা কেইখনৰ পৰিপূৰক হিচাপেহে এই শুভবাৰ্তাখন লিখা হৈছিল, কিন্তু আনে এৰি থৈ যোৱা খালী ঠাই পূৰাবৰ উদ্দেশ্যেৰেও আচলতে এই শুভবাৰ্তাখন লিখা হোৱা নাছিল। সকলোতকৈ গ্ৰহণযোগ্য ব্যাখ্যা এই যে জোহনে মণ্ডলীৰ অনুৰোধতহে এই শুভবাৰ্তাখন লিখিছিল, ইতিমধ্যে থকা শুভবাৰ্তা 3খনৰ উপৰিও এখন অধিক গভীৰ আত্মিক ভাৱৰ শুভবাৰ্তা হিচাপে, যাতে মণ্ডলীয়ে আত্মিকভাৱে অধিক বৃদ্ধি পাব পাৰে। এই সকলোবোৰ কথা বিতংভাৱে চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আপোনাৰ ভালনে বাৰু? আশা কৰোঁ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আজি আমি যিখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ সেইখন হৈছে বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোহনে লিখা শুভবাৰ্তা নামৰ পুস্তকখন। আমি প্ৰথমতে এই জোহনে লিখা শুভবাৰ্তা পুস্তকখনৰ বিষয়ে কিছু পৰিচয়মূলক কথা আলোচনা কৰিম। জেৰোম বোলা আদিম মণ্ডলীৰ এগৰাকী পণ্ডিতে এই শুভবাৰ্তা পুস্তকৰ ক্ষেত্ৰত কৈছে, স্বৰ্গীয় নিগূঢ় তত্ত্বৰ গভীৰতা প্ৰকাশ কৰাত জোহন আটাইৰে ঊৰ্ধত আছে। জোহনে লিখা শুভবাৰ্তাখন দেখাত অতি সহজ সৰল শুভবাৰ্তা বুলি আমি ধৰি ল'লেও জোহনে যে শুভবাৰ্তা পুস্তকখনৰ লিখক তাক ধৰি ল'বলৈ সকলোৱে কিন্তু সহজ নাপায়। কিছুমান বাইবেল পণ্ডিত আৰু এনেকি কিছুমান বাইবেল ছাত্ৰয়ো জোহন এই শুভবাৰ্তাখনৰ লিখক নহয় বুলিহে যুক্তি প্ৰদৰ্শন কৰে। জোহন শুভবাৰ্তা পুস্তকখনৰ লিখকজনৰ বিষয়ে অধ্যয়ন কৰিবলৈকো বাইবেল মহাবিদ্যালয়সমূহত এটা পাঠ্যক্ৰম থাকে। তেনে মহাবিদ্যালয় এখনৰ এই পাঠ্যক্ৰমৰ অধ্যাপক এজনে
পাঠ্যক্ৰমৰ শেষত কৈছিল, মই ভাবোঁ যে জোহনেই এই শুভবাৰ্তা পুস্তকখনৰ লিখক হয়। তেওঁ ভাবিছিলহে, নিশ্চিত নাছিল। পাঠ্যক্ৰমৰ শেষৰ ফালে এগৰাকী খুহুতীয়া কথা কৈ ভালপোৱা ছাত্ৰই কৈছিল, এই পাঠ্যক্ৰমৰ ক্লাছবোৰ আৰম্ভ হোৱাৰ আগতেতো মই বিশ্বাস কৰিছিলোঁ যে জোহনেই এই শুভবাৰ্তা পুস্তকখনৰ লিখক। কিন্তু এতিয়া আধা বছৰ এই পাঠ্যক্ৰমটো অধ্যয়ন কৰাৰ পাছতো শুভবাৰ্তা পুস্তকখন জোহনেই লিখিছিল বুলি ডাঠি ক'ব পৰা নাই। তাৰমানে মোৰ জীৱনৰ ছমাহ মূল্যৱান কাল এনেই গ'ল। তাৰমানে পাঠ্যক্ৰমটো অধ্যয়ন কৰাৰ পাছত জোহন যে লিখক নহয়, তাক নিশ্চিত ৰূপত জানিব পাৰিলে বৰ সুখী হ'ব পাৰিলোহেঁতেন, এই বুলি তেওঁ কৈছিল। প্ৰিয় শ্ৰোতা, আমি কিন্তু এই পাতনি পাঠত এই শুভবাৰ্তা পুস্তকখনৰ জোহন লিখক হয় নে নহয় তাকে আলোচনা কৰি সময় নষ্ট কৰিব নোখোজো। মাত্ৰ এই প্ৰশ্নৰ অৱতাৰণা কৰিব খোজো, যদি শুভবাৰ্তা জোহনৰ লিখকজন জোহনেই নহয়, আচল লিখকজননো কোন, তাক সমালোচকসকলে কৈ দিব পাৰিব লাগে। এজন বিখ্যাত লোকে এটা লাইব্ৰেৰীত কাম কৰি থাকোঁতে এটা অতি পুৰণি পাণ্ডুলিপি উদ্ধাৰ কৰিছিল আৰু তাত জোহন শুভবাৰ্তাখনৰ লিখক যে জোহনেই তাক উল্লেখ কৰা পোৱা গৈছে। প্ৰিয় শ্ৰোতা, আমি হ'লে ব্যক্তিগতভাৱে 100% বিশ্বাস কৰোঁ যে এই চতুৰ্থখন শুভবাৰ্তা পুস্তকৰ লিখকগৰাকী জোহনেই হয়, নহ'লেনো তেওঁৰ নামটো পুস্তকখনৰ লগত কিয় লাগি থাকিব। এতিয়া এই প্ৰথম পাতনি পাতত আমি চাব পাৰোঁ এই শুভবাৰ্তাখন কিয় লিখা হৈছিল সেই বিষয়ে। এই শুভবাৰ্তাখন লিখাৰ উদ্দেশ্য কি আছিল? এয়া বৰ লাগতিয়াল প্ৰশ্ন। এইখনেই সৰ্বশেষত লিখা শুভবাৰ্তা, খুব সম্ভৱ 100 খ্ৰীষ্টাব্দৰ আশে পাশে লিখা শুভবাৰ্তা। আটাইকেইগৰাকী পাচনি আৰু আটাইকেইজন নৱবিধান লিখকৰ তেতিয়া মানে মৃত্যু হৈছিল। কেৱল বৃদ্ধ অৱস্থাত জোহনহে জীৱিত আছিল। কিয় লিখা হৈছিল তাৰ উত্তৰ বিচাৰি যাওঁতেও নানা মুনিৰ নানা মত পোৱা যায়। কিছুমানে কয় যে আদি মণ্ডলীত জ্ঞানবাদ প্ৰৱৰ্তকসকলৰ ভুল শিক্ষাৰ প্ৰতিৰোধ কৰিবলৈ এইখন শুভবাৰ্তা লিখা হৈছিল। সেই যুগৰ জ্ঞানবাদীসকলে বিশ্বাস কৰিছিল যে প্ৰভু যীশুখ্ৰীষ্ট ঈশ্বৰ আছিল, কিন্তু কোনো পৰিস্থিতিতে কেতিয়াও মানুহ হিচাপে তেওঁ জন্ম লোৱা নাছিল। তেওঁলোকে কৈছিল যে পাচনিসকলে প্ৰভু যীশুক স্বচক্ষুৰে দেখা বুলি ভাবিছিল মাথোন, কিন্তু আক্ষৰিক অৰ্থতে কেতিয়াও দেখা পোৱা নাছিল। এই জ্ঞানবাদী লোকসকলৰ মতবাদৰ বিৰোধিতা কৰিবৰ কাৰণেই, তেওঁলোকৰ সেই মতবাদৰ প্ৰত্যুত্তৰ দিবৰ কাৰণেই জোহনে এই শুভবাৰ্তাখন লিখিছিল বুলি বহুতো লোকে ক'ব খোজে। কিন্তু আন এগৰাকী লিখকে এই বুলি কৈছে যে কাকো আক্ৰমণ কৰিবলৈ জোহনে এইখন শুভবাৰ্তা লিখা নাছিল। কোনো ধৰণৰ কাৰো ভুল শিক্ষাৰ প্ৰতিৰোধ কৰিবলৈ জোহনে এই পুস্তক ৰচনা কৰা নাছিল। আন কিছুমান লোকে আকৌ কয় যে এই লিখনি এটা পৰিপূৰক লিখনিহে আছিল। আন কথাত তেওঁলোকে কয় যে আন সকলো শুভবাৰ্তা লিখকে যি লিখিলে সেই লিখনিসমূহত সংযোগ কৰিবলৈ তেওঁ আন কিছুমান কথা লিখিলে। কিন্তু এই ধাৰণাৰ বিৰোধিতা কৰি এজন লিখকে এই বুলি কৈছে, কোনো খালী ঠাই পূৰ্ণ কৰাৰ উদ্দেশ্যেৰে এয়া এখন জোৰাতাপলি মৰা বিধৰ লিখনি নহয়। শুভবাৰ্তাখনত যিবোৰ বিশেষ বিশেষ বিষয় আছে সেই সকলোখিনিকে সামৰি লৈ কি কাৰণত এই শুভবাৰ্তাখন লিখা হৈছিল তাৰ ঠিক ব্যাখ্যা দিব নোৱাৰিলে আমি উল্লেখ কৰি বিভিন্ন লোকৰ বিভিন্ন মতামতে এই দিশত আমাক কোনো ধৰণে সহায় কৰিব নোৱাৰে। কিন্তু খুব সম্ভৱ তেতিয়া মানে অৰ্থাৎ পাচনি জোহনে এই চতুৰ্থখন শুভবাৰ্তা লিখা দিনলৈকে কেইবাখনো মণ্ডলী স্থাপন হৈছিল আৰু সেইবিলাক মণ্ডলীত মঠি, মাৰ্ক আৰু লুকে লিখা শুভবাৰ্তাসমূহ ইতিমধ্যে বিতৰণ কৰা হৈ গৈছিল। কিন্তু তাৰ লগতে আৰু কিছুমান আধ্যাত্মিক আহাৰপুষ্ট আৰু কিছু গভীৰ শিক্ষা সম্বলিত লিখনি লিখিবলৈ সেই মণ্ডলীসমূহে পাচনি জোহনক অনুৰোধ কৰিছিল, যাতে সেইবোৰ শিক্ষাৰ শুভফলৰূপে মণ্ডলীৰ সভ্যসভ্যাসকল তেওঁলোকৰ বিশ্বাসৰ জীৱনত বৃদ্ধি পাব পাৰে। সেই কথা আদিমণ্ডলীৰ নেতা সাধুসকলে স্বীকাৰ কৰি গৈছে। এই শুভবাৰ্তা লিখোঁতে জোহনৰ দৃষ্টিবান আছিল ঈগল পক্ষীৰ নিচিনা, আৰু সেয়ে তেওঁ আন কেইজন শুভবাৰ্তা লিখকতকৈ আধ্যাত্মিক জ্ঞান, তেওঁ ঘোষণা কৰা শুভবাৰ্তা অধিক উচ্চতাৰ পৰা বিতৰণ কৰিছে আৰু তাৰে তেওঁ আশা কৰিছে
যেন আধ্যাত্মিক বিষয়ত আমাৰ অন্তৰবিলাকো উচ্চ স্তৰৰ হয়। জোহনে লিখা শুভবাৰ্তাৰ সেইটোৱেই উদ্দেশ্য। সেইকাৰণেই তেওঁ এই চতুৰ্থখন শুভবাৰ্তা লিখিছিল। সেইকাৰণে যেতিয়া আমি চতুৰ্থখন শুভবাৰ্তালৈ আহোঁ, তেতিয়া দেখা পাওঁ যে জোহনে আমাক বেথলেহেমলৈ লৈ যোৱা নাই। হে সৰু বেথলেহেম নগৰ, আছা নীৰৱে হাই বুলি গান গাই আমি কোনোমতে আমাৰ বিশ্বাসত, আমাৰ আধ্যাত্মিক জীৱনত বৃদ্ধি পাব নোৱাৰিম। জোহনে আমাক বেথলেহেমলৈ লৈ যোৱা নাই, কাৰণ তেওঁ ইচ্ছা কৰিছে যেন আমি এতিয়া আমাৰ বিশ্বাসৰ জীৱনত বেথলেহেমৰ শিশু প্ৰভু যীশুৰ গুৰিত নাথাকি কালবাৰীৰ ক্ৰুচত নিহত হোৱা প্ৰভুৰ দুখৰ সমভাগী হ'ব পাৰোঁ। যেনেকৈ জোহনে নিজেই জীৱনৰ অন্তিম বয়সত বিশ্বাসৰ জীৱনৰ বাবে নিৰ্বাসন খাটি অকলশৰীয়াকৈ পাটমদ্বীপত দিন কটাবলগীয়া হৈছিল। জোহনে আমাক বেথলেহেমলৈ নিনি পাটমদ্বীপলৈ লৈ যাব বিচাৰে, যেন আমি আমাৰ বিশ্বাসৰ জীৱনত গভীৰভাৱে বৃদ্ধি পাওঁ। অনাদি অনন্ত অদৃষ্ট নীৰৱ সুৰংগৰ মাজেৰে, মহাকাশৰ বিশাল শূন্যতাৰ মাজেৰে তেওঁ আমাক লৈ যাব বিচাৰে, কেতিয়াও আৰম্ভ নোহোৱা সেই আৰম্ভণিলৈ। আৰু তালৈকে নি তেওঁ আমাক ক'ব খোজে, আৰম্ভণিতে বাক্য আছিল, 1 অধ্যায় 1 পদ। কিছুমানে কয় যে এই পৃথিৱীখন এতিয়াৰ পৰা প্ৰায় 300 কোটি বছৰৰ পূৰ্বে অস্তিত্বলৈ আহিছিল। এই ক্ষেত্ৰত তেওঁলোক শুদ্ধ হ'ব নোৱাৰে। আমি ভাবোঁ যে তাতকৈও বহু আগৰে পৰাই আছে, কেতিয়াও আৰম্ভ নোহোৱা আৰম্ভণিৰে পৰাই আছে। নহ'লেনো ঈশ্বৰে অনাদি অনন্ত কাল কি কৰি আছিল বুলি আপুনি ভাবে? আমি ভাবোঁ যে দূৰ অতীততো ঈশ্বৰ সদায় সক্ৰিয় আছিল, আৰু তাৰো পাছতো তেওঁৰ অতীতকাল যুগ যুগ ধৰি চলি আছিল। আৰু সেয়ে যেতিয়া আপুনি পঢ়ে আৰম্ভণিতে, তেতিয়া আপোনাৰ সৰু মনটোৱে ঈশ্বৰৰ অনাদি অনন্ত অতীতৰ যিমান দূৰলৈকে লৈ যায় আপুনি গৈ থাকিব পাৰে। গৈ থাকক অতীতলৈ, আৰু এটা সময়ত প্ৰভু যীশুৱে সন্মুখত দেখা দি আপোনাক লগ ধৰিব, তেওঁৰ অনাদি অনন্ত অদৃষ্টৰ পৰা আবিৰ্ভাৱ হৈ। সেইকাৰণেই আদিতে বাক্য আছিল। ইয়াত আদিতে বাক্য আছিল বুলি কোৱা হোৱা নাই। আৰু বাক্য ঈশ্বৰৰ সৈতে আছিল, আৰু বাক্যই স্বয়ং ঈশ্বৰ। তাৰ পাছত কেইবাশ কোটি বছৰলৈ নামি আহক, তেতিয়া আকৌ শুনিব, তেওঁৰ দ্বাৰাই সকলোৱেই হ'ল, আৰু যি হ'ল সেইবোৰৰ এটাও তেওঁৰ বিনে নহ'ল। 1 অধ্যায় 3 পদ। তাৰ পাছত আকৌ কেইবাশ কোটি বছৰলৈ নামি আহক আৰু শুনক, সেই বাক্য মাংস হ'ল, আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে। 1 অধ্যায় 14 পদ। 13 নম্বৰ অধ্যায়ৰ পৰা 17 নম্বৰ অধ্যায়লৈ পঢ়িলে আমি বুজো যে এইখন খ্ৰীষ্টীয় বিশ্বাসকাৰীসকলৰ নিমিত্তে লিখা হৈছিল। এইকেইটা অধ্যায়ৰ ক্ষেত্ৰত আপুনি এই জাননী ফলক আঁৰি দিব পাৰে, কেৱল বিশ্বাসকাৰীসকলৰ বাবে, আৰু তাৰ তলতেই আকৌ লিখি দিব পাৰে, আনসকলে বাহিৰতে থাকক। কিয় এনে ক'ব পৰা যায় জানেনে প্ৰিয় শ্ৰোতা? কাৰণ জোহনৰ এই শুভবাৰ্তা পুস্তকৰ এইকেইটা অধ্যায়ৰ বাণী বা ভাৱাৰ্থ অবিশ্বাসকাৰীসকলে বুজিকেই নাপাব। কাৰণ জোহনে শুভবাৰ্তা পুস্তকখন বিশ্বাস নকৰা লোকসকলৰ বাবে লিখাও নাই। প্ৰভু যীশুৱে ওপৰ কোঠালিৰ ওপৰলৈ লৈ গৈ এনে কিছুমান আধ্যাত্মিক বিষয় তেওঁৰ শিষ্যসকলক শিকাইছিল, যিবোৰে আধ্যাত্মিক বিষয়ত বৃদ্ধি পাবলৈ তেওঁলোকক সহায় কৰিছিল। আৰু এই অধ্যায়কেইটাৰ বিষয়বস্তুসমূহ আন কোনো শুভবাৰ্তা লিখকে লিখা নাই। কিয় বাৰু? কাৰণ তেওঁলোকে বিশেষভাৱে বিশেষ উদ্দেশ্য সন্মুখত ৰাখি লিখিছিল, আৰু তেওঁলোকৰ সেই বিশেষ উদ্দেশ্যটো আছিল প্ৰভু যীশুখ্ৰীষ্টক অবিশ্বাসকাৰীসকলৰ আগত জগতৰ ত্ৰাণকৰ্তা প্ৰভুস্বৰূপে দাঙি ধৰা। ইয়াতে কোনোবাই সুধিব পাৰে, কিয় জোহনেও জানো প্ৰভু যীশুখ্ৰীষ্টক পৰিত্ৰাতা প্ৰভুৰূপে প্ৰকাশ কৰা নাই? নিশ্চয় কৰিছে, কিন্তু তথাপি তেওঁ এই শুভবাৰ্তাখন বিশ্বাসকাৰীসকলক উদ্দেশ্য কৰিহে লিখিছে। আন 3গৰাকী শুভবাৰ্তা লিখকে প্ৰভুৰ পুনৰুত্থানৰ বিষয়ে যিমানখিনি লিখিছে সেই সকলোখিনিকে একেলগ কৰিলেও জোহনে অকলে এই বিষয়ে লিখাৰ সমান নহ'ব। পৌলে কৈছে যে আগেয়ে আমি খ্ৰীষ্টক মাংসত জানিলেও এতিয়া আৰু সেই ৰূপে নাজানো। এতিয়া আমি তেওঁক পুনৰুত্থিত প্ৰভুৰূপেহে জানো। এই কাৰণটোৰ কাৰণেই জোহনে প্ৰভু যীশুখ্ৰীষ্টক পুনৰুত্থিত প্ৰভুৰূপে বিশেষ গুৰুত্ব সহকাৰে প্ৰতিষ্ঠা কৰিছে, আৰু তাৰ বাবে 7 বাৰৰ উল্লেখত প্ৰভুক তেনে ৰূপত প্ৰকাশ কৰিছে। 7 বাৰ প্ৰভুৱে পুনৰুত্থিত প্ৰভুৰূপে আত্মপ্ৰকাশ কৰাৰ কথা জোহনে কৈছে। মদগলিনী মৰিয়মৰ আগত প্ৰভুৱে নিজকে যেনেকৈ প্ৰকাশ কৰিছিল সেইটো আছিল বৰ নাটকীয়। সেই নাটকীয় দৰ্শন দান ঘটিছিল প্ৰভুক কবৰস্থ কৰা সেই বাৰীখনতেই। দ্বিতীয়টো দৰ্শন দান ঘটিছিল শিষ্যসকলৰ আগত ওপৰ কোঠালিত।
থোমা তাত উপস্থিত নাছিল। পাছত আকৌ শিষ্যসকলৰ আগতেই ওপৰ কোঠালিতেই তেওঁ দেখা দিছিল। এইবাৰ কিন্তু তাত থোমা উপস্থিত আছিল। এই তিনিবাৰেই পুনৰুত্থিত প্ৰভুৰ আত্মপ্ৰকাশৰ কথা যোহন শুভবাৰ্তা পুস্তকৰ ২০ নম্বৰ অধ্যায়তেই উল্লেখ আছে। চতুৰ্থবাৰ পুনৰুত্থিত প্ৰভুৱে দেখা দিছিল শিষ্যসকলৰ আগত সাগৰৰ পাৰত। কিছুমান শিষ্যই ইতিমধ্যেই তেওঁলোকৰ পূৰ্বৰ ব্যৱসায় মাছ ধৰা কাৰ্যলৈ ওলাই গৈছিল। সাগৰৰ পাৰত থিয় হৈ তেওঁলোকক এই বুলি, তোমালোকৰ খালৈত মাছ আছেনে? ২১:৫ সেই একেটা প্ৰশ্ন তেওঁ এদিন আপোনাক আৰু মোকো সুধিব। আপুনি অলপতে তেনে কোনো মাছ আদি ধৰিছেনে? হয়, আপুনি মাছ ধৰিব পাৰিব, কিন্তু কেৱল প্ৰভুৱে কোৱাৰ দৰে ধৰিলেহে ধৰিব পাৰিব। তেওঁৰ পৰামৰ্শৰ দৰেহে আপুনি মাছ ধৰিব পাৰিব। তাৰ পাছতেই আমি দেখিছোঁ তেওঁ সাগৰৰ পাৰত ৰাতিপুৱা আহাৰ প্ৰস্তুত কৰিছিল। ঘৰৰ বাহিৰত সাগৰৰ পাৰত প্ৰস্তুত কৰা সেই ভোজটোত থাকি কিমান ভাল লাগিলেহেঁতেন চাগে? হয় প্ৰিয় শ্ৰোতা, তেওঁ পুৱা দুপৰীয়া আৰু সন্ধিয়া এই সকলো সময়তেই আমাক আহাৰ ভোজন কৰোৱাই ভাল পায়। তেওঁ যোগান ধৰা আধ্যাত্মিক আহাৰে আমাক আধ্যাত্মিক বল দান কৰে। তাৰ পাছত চিমোন পিতৰক পৰিচৰ্যা কৰ্মৰ বাবে আদেশ দি কৈছিল, হে জোনাৰ পুতেক চিমোন, তুমি এইবোৰতকৈ মোকেই অধিক প্ৰেম কৰানে? ২১:১৫-১৭ চাওক। প্ৰভুৱে কোৱা নাছিল যে ঈশ্বৰৰ পৰিচৰ্যা কৰ্ম কৰিবলৈ হ'লে বাইবেল বিদ্যালয় বা মহাবিদ্যালয়ৰ স্নাতক হ'ব লাগিব। কিন্তু তেওঁ যিটো আপোনাৰ আৰু মোৰ পৰা বিচাৰিছে সেয়া হৈছে অধিক ভাল পোৱা। অৱশ্যে এইটোও ঠিক যে যিসকলে তেওঁক ভাল পায় তেওঁলোকে বাইবেল সম্পৰ্কে জ্ঞান আহৰণ কৰিবলৈ বাইবেল বিদ্যালয় বা মহাবিদ্যালয়ত প্ৰশিক্ষণ ল'বলৈকো ভাল পাব। প্ৰভুক ভাল পাবলৈ, জানিবলৈ আমি বাইবেল প্ৰশিক্ষণ নলওঁ, কিন্তু তেওঁক ভাল পাওঁ কাৰণে, তেওঁৰ পৰিচৰ্যা কৰিবলৈ ইচ্ছা কৰোঁ কাৰণেহে লওঁ। প্ৰভুৱে পিতৰক কৈছিল যে তেওঁ তেওঁৰ নিজৰ খ্ৰীষ্টীয় বিশ্বাসৰ নিমিত্তে শ্বহীদ হ'ব লাগিব, কিন্তু যোহনে হ'লে বৃদ্ধ কাললৈকে জীয়াই থাকিব যাতে তেওঁ এই শুভবাৰ্তা পুস্তকখনৰ লগতে 3খন পত্ৰ আৰু প্ৰকাশিত বাক্য পুস্তকখন লিখিব পাৰে। এইদৰে প্ৰভু যীশুৱে 7 বাৰ তেওঁৰ শিষ্যসকলৰ আগত দেখা দিয়াৰ বিষয়ে যোহনে লিখি থৈ গৈছে, আৰু প্ৰতিবাৰতেই তেওঁ বিশ্বাসকাৰীসকলৰ আগত দেখা দিয়াৰ বিষয়ে কোৱা হৈছে। আৰু আজি বিশ্বাসকাৰী ৰূপে আমাকো এই বিৱৰণসমূহে আধ্যাত্মিক খোৰাক যোগাই আছে। এই আটাইবোৰে প্ৰমাণ কৰে যে এই শুভবাৰ্তা পুস্তকখন বিশ্বাসকাৰীসকলৰ বাবে লিখিবলৈ প্ৰভুৰ আত্মাই যোহনক পৰিচালনা দিছিল। প্ৰভুৰ জন্মৰ বেলিকা অখ্ৰীষ্টীয় জাতিসমূহৰ মাজত এক মহা প্ৰত্যাশাই ঠাই লোৱাৰ কথা বাইবেল আৰু বাইবেলৰ বাহিৰৰ লিখনিসমূহতো পোৱা যায়। সেয়া এক প্ৰকাৰে এটা অদ্ভুত ঘটনা আছিল। যোহনৰ শুভবাৰ্তাৰ ক্ষেত্ৰত আনটো মন কৰিবলগীয়া কথা এইয়ে যে এইখন শুভবাৰ্তা পুস্তক কেৱল বিশ্বাসকাৰীসকলৰ চাহিদা পূৰাবলৈকে লিখা হোৱা নাই, কিন্তু লগতে এনেভাৱে লিখা হৈছে যে এই লিখনিয়ে প্ৰাচ্যৰ লোকৰ মনতো ৰেখাপাত কৰিব পাৰে। প্ৰাচ্য জগতখন বাস্তৱিকতেই প্ৰাচুৰ্যৰ জগত, উৰ্বৰা ভূমি, খনিজ আৰু বনজ সম্পত্তিৰে ভৰা প্ৰাচ্য জগত। কিন্তু তথাপি সকলো সময়তেই দাৰিদ্ৰ্য ৰেখাৰ তলত ৰুগ্ন জীৱন ধাৰণ। কিন্তু এই প্ৰাচ্যৰ লোকে সদায় জীৱনৰ কথাবোৰ অতি গুৰুত্ব সহকাৰে বিচাৰি থাকে। আৰু তাৰেই প্ৰমাণ আমি পাওঁ প্ৰভু যীশুৰ জন্মৰ সময়ত প্ৰাচ্যৰ ফালৰ পৰা 3জন পণ্ডিত জেৰুচালেমত উপস্থিত হৈ শান্তিৰাজ আৰু পৰিত্ৰাতা প্ৰভু যীশুৰ খবৰ লৈছিল এইদৰে, যিহুদীসকলৰ মাজত জন্ম হোৱা সেই ৰজাজন ক'ত? এইদৰেই যোহনে লিখি থৈ যোৱা এই শুভবাৰ্তা পুস্তকখন কেৱল খ্ৰীষ্টীয় বিশ্বাসকাৰীসকলৰ বাবেই নহয়, কিন্তু গোটেই প্ৰাচ্য জগতৰ মানুহৰ মনৰ খোৰাক যোগাব পৰাকৈ, প্ৰাচ্যৰ মানুহৰ মনক আকৰ্ষণ কৰিব পৰাকৈ যোহনে লিখি থৈ গৈছে। আমি আগতেই কৈ আহিছোঁ যে এই যোহনে লিখা শুভবাৰ্তা পুস্তকখন বিশ্বাস আৰু জীৱনৰ পুস্তক। এই দুই বিষয়তেই জোৰ আৰোপ কৰি এই শুভবাৰ্তাখন লিখা হৈছে। কাৰণ নতুন জীৱন পাবলৈ সেই জীৱনদাতাজনত বিশ্বাস স্থাপন কৰা হয়। তাকেই যোহনে তেওঁৰ লিখনিৰ সামৰণিত এনেদৰে কৈছে, ইয়াত বাজেও যিবোৰ এই পুস্তকত লিখা নাই, যীশুৱে এনে অনেক আচৰিত চিন শিষ্যবিলাকৰ আগত দেখুৱালে। কিন্তু যীশু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা আৰু বিশ্বাস কৰি তেওঁৰ নামত জীৱন পোৱা, এই কাৰণে এইবোৰ কথা লিখা হ'ল। 20:30-31 শুভবাৰ্তাখনৰ মূল প্ৰসংগৰ অধ্যয়নলৈ যোৱাৰ পূৰ্বে শুভবাৰ্তাখনৰ দুটামান বিশেষ কথালৈ মন কৰোঁহক, যিবোৰ কথাৰ কাৰণে
এই চতুৰ্থখন শুভবাৰ্তা প্ৰথম 3খন শুভবাৰ্তা পুস্তকতকৈ কিছু বেলেগ। প্ৰথম শুভবাৰ্তা পুস্তক 3খনক একে শ্ৰেণীৰ শুভবাৰ্তা পুস্তক বোলা যায়, কাৰণ এই 3খন শুভবাৰ্তাত একেই মত দাঙি ধৰি একে ধৰণেৰে লিখা হৈছে। চতুৰ্থখন শুভবাৰ্তা সম্পূৰ্ণ বেলেগ। মথি আৰু মাৰ্কে প্ৰভু যীশুখ্ৰীষ্টৰ আচৰিত কাৰ্য লিপিবদ্ধ কৰাত বিশেষভাৱে মনোনিৱেশ কৰিছে। লুকে মনোনিৱেশ কৰিছে প্ৰভুৰ দৃষ্টান্তসমূহত, যি সময়ত যোহনে এই দুটাৰ এটাতো মনোনিৱেশ কৰা নাই। দ্বিতীয়তে, যোহনে লিখা শুভবাৰ্তাত যিবিলাক আচৰিত কাৰ্য উল্লেখ কৰা হৈছে সেইবোৰ চিনস্বৰূপে মাথোন ব্যৱহাৰ কৰা হৈছে বিশেষ বিশেষ সত্যতা শিকাবৰ কাৰণে। উদাহৰণস্বৰূপে চাওকচোন, জীৱনৰ আহাৰৰ বিষয়ে শিক্ষা দিয়াৰ পাছতেই 5,000 মানুহক প্ৰভু যীশুৱে খুওৱাৰ বিষয়টো আছে। সেইদৰে 11টা চিনৰ বিষয়ে এই শুভবাৰ্তাত পোৱা যায়। তৃতীয়তে, চতুৰ্থখন শুভবাৰ্তা পুস্তকত কোনো দৃষ্টান্তৰ কথা পোৱা নাযায়। সহজৰখীয়াৰ গল্পটো আচলতে দৃষ্টান্ত নহয়, সেইটো এটা পোনপটীয়া শিক্ষাই। চতুৰ্থতে, এই চতুৰ্থখন শুভবাৰ্তাত একাদিক্ৰমতাও দিয়া হৈছে। একাদিক্ৰমতাত নজৰ ৰাখি সাৱধানে অধ্যয়ন কৰিলে এই শুভবাৰ্তা পুস্তকত প্ৰভুৰ 3 বছৰীয়া পৰিচৰ্যা জীৱনৰ একাদিক্ৰমতাও পোৱা যায়। উদাহৰণস্বৰূপে ধৰক, প্ৰথম অধ্যায়ৰ 29 আৰু 35 পদত 5 দিনা বুলি কোৱা হৈছে। পঞ্চমতে, যোহনে তেওঁৰ শুভবাৰ্তাত বিভিন্ন ঠাই আৰু নগৰবোৰৰ কথাও উল্লেখ কৰিছে, আৰু সেই ঠাই আৰু নগৰবোৰ উল্লেখ কৰা বিষয়ত মনোনিৱেশ কৰিছে। উদাহৰণস্বৰূপে চাওক, জৰ্দনৰ সিপাৰে বৈথনিয়াত 1 অধ্যায় 28 পদ, আৰু গালিলৰ কান্না নগৰত ইত্যাদি 2 অধ্যায় 1 পদ। ষষ্ঠতে, এইখন শুভবাৰ্তাত খ্ৰীষ্টৰ ঈশ্বৰত্বৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে, আৰু আচলতে সেইটোৱেই এইখন শুভবাৰ্তাত জোৰ আৰোপিত বিষয়। কিন্তু সেই বুলি তেওঁৰ মানৱত্বৰ কথাটোকো নৰম কৰা হোৱা নাই। চমৰীয়াৰ মাজেৰে প্ৰভুৱে যাত্ৰা কৰাৰ বিষয়ে যে কেৱল যোহনেহে লিখিছে, সেই বিষয়ে আপুনি কেতিয়াবা মন কৰিছেনে বাৰু? তেওঁৰ ভাগৰ লগাত তেওঁ এটা কুঁৱাৰ পাৰত বহি পৰিছিল, মানুহৰ নিচিনাকৈ। খ্ৰীষ্টৰ ঈশ্বৰত্বৰ কথাত জোৰ কৰা হৈছে যদিও গোটেই শুভবাৰ্তা জুৰি যীশু নামটোকেহে বাৰম্বাৰ উল্লেখ কৰা হৈছে। খ্ৰীষ্টৰ ঈশ্বৰত্বৰ কথা প্ৰকাশ কৰিবলৈ গৈ খ্ৰীষ্ট নামটোহে অধিক সমীচীন হ'লহেঁতেন বুলি আপুনি ভাবিব হয়তো। তেন্তে কিয় যীশু নামটো লোৱা হৈছে? কাৰণ স্বয়ং ঈশ্বৰ মানৱ হ'ল। শেষতে আমি এই শুভবাৰ্তাত এটা স্পষ্ট গতিশীলতা দেখা পাওঁ। তাকে দেখা পাওঁ 16 অধ্যায় 28 পদত, য'ত কোৱা হৈছে, পিতৃৰ ওচৰৰ পৰা মই জগতলৈ আহিলোঁ, আকৌ জগতক এৰি পিতৃৰ ওচৰলৈ যাওঁ। ঈশ্বৰ মানৱ হ'ল, সেয়াই এই শুভবাৰ্তাখনৰ মূল বাণী। প্ৰিয় শ্ৰোতা, প্ৰভু যীশু মানৱ ৰূপত আহিছিল আমাক পৰিত্ৰাণ দিবলৈ। তেওঁক আপোনাৰ পৰিত্ৰাতা বুলি গ্ৰহণ কৰি সেই পৰিত্ৰাণ আপুনি বাৰু গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। লোকে তেওঁৰ শুভবাৰ্তাখন লিখিছিল এজন চিকিৎসক হিচাপে। অনুবীক্ষণ যন্ত্ৰত চোৱাৰ দৰে সকলো কথা খৰচি মাৰি লিখা। সেয়া আছিল গ্ৰীকসকলক উদ্দেশ্য কৰি লিখা। কিন্তু যোহনে লিখা শুভবাৰ্তাখন সেইসকল লোকৰ বাবেহে যিসকলে ইতিমধ্যেই খ্ৰীষ্টত বিশ্বাস কৰিছে। যোহনে পুনৰুত্থিত যীশুৰ বিষয়ে আন শুভবাৰ্তাতকৈ অধিক কথা লিখিছে। পুনৰুত্থানৰ পাছত তেওঁ 7 বাৰ দেখা দিয়াৰ কথা উল্লেখ কৰা হৈছে। মথি আৰু মাৰ্কে যীশুৱে কৰা অলৌকিক কাৰ্যৰ ওপৰত গুৰুত্ব দিছে। লোকে গুৰুত্ব দিছে যীশুৱে দিয়া দৃষ্টান্তবোৰৰ ওপৰত। যোহনে এই দুটাৰ এটাও কৰা নাই। যোহনৰ শুভবাৰ্তাত দৃষ্টান্ত দিয়া হোৱা নাই। এই শুভবাৰ্তাত যীশুখ্ৰীষ্টৰ ঈশ্বৰত্বৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। সেয়েহে খ্ৰীষ্টৰ পৰিৱৰ্তে যীশু নামটোতহে অধিক গুৰুত্ব দিয়া আমি দেখিবলৈ পাওঁ যোহনে লিখা শুভবাৰ্তাত। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰণি মাৰিব খুজিছোঁ। ঈশ্বৰ আপোনাৰ সহায় হওক। ধন্যবাদ।
যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি। আমি প্ৰভু যিছু, যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি। আমি প্ৰভু যিছু। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি। আমি প্ৰভু যিছু, যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি। আমি প্ৰভু যিছু। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।